সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পঞ্চম শ্ৰেণীৰ সংস্কৃত বিষয় আগবঢ়োৱা হৈছে সৰ্বনাম প্ৰয়োগাহা অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ দিয়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নেপাহৰিবা। প্ৰথমতে চোৱা সংস্কৃতখিনি কেনেধৰণে উচ্চাৰণ কৰা হৈছে। সৰ্বনাম পদ প্ৰয়োগাহা সহ সংস্কৃতং পঠতি তৌ ইতিহাসং পঠতঃ তে বিদ্যালয়ে পঠন্তি ত্বং কিং পিবসি উবাং কিমৰ্থং হস্যথঃ উয়ং কুত্ৰ গচ্ছথ অহং হসামি আবাং উদ্যানে ভ্ৰমামহ বয়ং সত্যং বদামহ সা পত্ৰং লিখতি তে ফলে খাদতঃ তাহা চলচ্চিত্ৰং পশ্যন্তি অয়ং মম পিতৃভ্যঃ ইয়ং গায়িকা এতৎ পক্কং ফলম ইদং মম পুস্তকম এষঃ মম ভ্ৰাতা এষা মম ভগিনী এতৎ মম বস্ত্ৰম এতে ছাত্ৰাঃ আগচ্ছন্তি ইয়া ইষ্যন্তি সা ইয়াতি অসৌ ইয়নঃ अस्माकं আচাৰ্যঃ ইয়ঃ লিখতি সহ লেখকঃ। গতিকে এই শব্দখিনি কেনেধৰণে সৰ্বনাম পদ প্ৰয়োগ কৰা হৈছে সেইটো দেখুওৱা হৈছে। ইয়াত প্ৰথমতে দেখুওৱা হৈছে চ তৌ তে প্ৰথম পুৰুষৰ ব্যৱহাৰ, তাৰপিছতে মধ্যম পুৰুষ তম ইউবাম উয়ং মধ্যম পুৰুষৰ ব্যৱহাৰ দেখুওৱা হ'ল। তাৰপিছতে উত্তম পুৰুষৰ ব্যৱহাৰ দেখুওৱা হৈছে অহম আবাম বয়ম। সহ তৌ তে অৰ্থাৎ সহ মানে তেওঁ, তৌ মানে তেওঁলোক দুজন, তে মানে তেওঁলোক। তম ইউবাং উয়ং তুমি তোমালোক দুজন আৰু তোমালোক। তাৰপিছতে উত্তম পুৰুষত আছে অহং আবাং বয়ং। অহং মানে মই, আবাং মানে আমি দুজন আৰু বয়ং মানে আমি। গতিকে তাকে আকৌ স্ত্ৰীলিংগটো দেখুৱাইছে চা তে তাহা। চা মানে তাই বা তে মানে সিহঁত দুজনী, তাহা মানে সিহঁতি, ছোৱালীৰ কথা কোৱা হ'ল। অয়ং ইয়ং এতৎ এয়া ক্লিবলিংগৰ শব্দত ব্যৱহাৰ দেখুওৱা হ'ল। ইদম শব্দ দেখুওৱা হৈছে। এষা স্ত্ৰীলিংগ শব্দত, এতৎ ক্লিবলিংগ শব্দত, এতে বহুবচনত আৰু অচৌ দুজনৰ ক্ষেত্ৰত, ইয়হ যিজন সেইজন এনেকুৱা ধৰণৰ অৰ্থত। গতিকে তোমালোকে এইখিনি প্ৰয়োগ চাবা। এতিয়া অসমীয়া অৰ্থটো চোৱা। সহ সংস্কৃতং পঠতি তেওঁ সংস্কৃত পঢ়িছে। তৌ ইতিহাসং পঠতঃ তেওঁলোক দুজনে ইতিহাস বা বুৰঞ্জী পঢ়িছে। তে বিদ্যালয়ে পঠন্তি তেওঁলোকে বিদ্যালয়ত পঢ়ে। ত্বং কিং পিবসি তুমি কি পি খাইছা। ইউবাং কিমৰ্থং হস্যথঃ তোমালোক দুজনে কিয় হাঁহিছা। উয়ং কুত্ৰ গচ্ছথ তোমালোক ক'ত যোৱা। অহং হসামি মই হাঁহিছোঁ। আবাং উদ্যানে ভ্ৰমামহ আমি দুজন বাগিচাত ঘূৰিছোঁ। বয়ং সত্যং বদামহ আমি সত্য কথা কৈছোঁ। চা পত্ৰং লিখতি তাই পত্ৰ লিখিছে বা চিঠি লিখিছে। তে ফলে খাদতঃ সিহঁত দুজনীয়ে ফল খাইছে। তাহা চলচ্চিত্ৰং পশ্যন্তি সিহঁতি ছোৱালীকেইজনীয়ে চলচ্চিত্ৰ চাইছে। অয়ং মম পিতৃভ্যঃ এওঁৰ মোৰ পিতৃ। ইয়ং গায়িকা এইগৰাকী গায়িকা। এতৎ পক্কং ফলম এইটো পকা ফল। ইদং মম পুস্তকম এইখন মোৰ কিতাপ। এষঃ মম ভ্ৰাতা এওঁ মোৰ ভাতৃ। এষা মম ভগিনী এওঁ মোৰ ভণ্টি। এতৎ মম বস্ত্ৰম এইখন মোৰ কাপোৰ। এতে ছাত্ৰাঃ আগচ্ছন্তি এই ছাত্ৰসকল আহিছে। ইয়া ইষ্যন্তি সা ইয়াতি যি বিচাৰে বা ইচ্ছা কৰে তেওঁ যাব পাৰে। অচৌ জনঃ अस्माकं আচাৰ্যঃ এই দুগৰাকী আমাৰ আচাৰ্য। ইয়ঃ লিখতি সহ লেখকঃ যিয়েই লিখে তেওঁই লিখক। গতিকে ইয়াৰ পাছতে তোমালোকে প্ৰশ্নোত্তৰখিনি চোৱা। অভ্যাসত দিয়া হৈছে পৰস্পৰং মেলয়ত দেখুৱাইছে সহ নমতি
তৌ বসতঃ তে পুলিংগত হসন্তি সা চিন্তয়তি তে স্ত্ৰীলিংগত নিত্যতঃ তাহা ক্ৰন্দন্তি। তাৰপিছত দিছে সৰ্বনাম পদেনৰ ৰিক্ত স্থানানিপুৰত শব্দ দিয়া হৈছে সহ আপনং গুচ্ছতি অসু মম গৃহমস্তি ত্বং কস্যাং কক্ষাং পথসি উয়ং ফলানি খাদথঃ হয়ু গৃহম। এতিয়া দিলে তদ শব্দৰূপখন পুলিংগত কণ্ঠস্থ কৰিব লাগে, অভ্যাস কৰিব লাগে। এইখন কেনেধৰণে কৰিব পাৰি চোৱা। ওপৰত আছে একবচন, দ্বিবচন, বহুবচন আৰু কিনাৰত আছে বিভক্তি, প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী, সপ্তমী। আমি মুখস্থ কৰি গাওঁতে সেইসমূহ গাব নালাগে। কেনেধৰণে গাম চোৱাচোন। স তৌ তে তম তৌ তান তেন ত্যাভ্যাম তুইহ তস্মৈত্যাভ্যাম তেভ্য তস্মাত্যাভ্যাম তেভ্য তস্য তয়োত্ৰেষাম তস্মিন তয়োতেষু। এনেধৰণে আমি গীতৰ সুৰতো গাব পাৰোঁ, নহ'লে স তৌতে তম তৌ তান এনেধৰণেও গাব পাৰোঁ। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ আহিম। চেনেলটো চাই থাকিবা। চেনেলটো যদি নতুন, এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী পাঠসমূহ লগে লগেই লাভ কৰিবা। নমো নমঃ।